নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে আজি ভিডিঅ'টোৰ টপিক কি গতিকে আহক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এখন নটিফিকেশ্যন জাৰি কৰিছে ৰিলেটিং BSc নাৰ্ছিং এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচিষ্টৰ এডমিশ্যনৰ বিষয়ে গতিকে আহক আমি নটিফিকেশ্যন কিটাত আছে কি তাৰ বিষয়ে আমি জানি লওঁ এডমিশ্যন নটিচটো আমি ৱেবছাইটত গৈ পেলাই চাই লওঁ আৰু ৱেবছাইটৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে আপোনালোকে তাতে গৈ পেলাই নিজেও এবাৰ ডাউনলোড কৰি যদি চাব বিচাৰে চাই ল'ব পাৰিব আৰু চাব পাৰে আপোনালোকৰ নিজৰ বাবে সুবিধাৰ্থ হ'ব এখন ফাৰ্ষ্ট নটিচ তেওঁলোকে দুখন নটিচ জাৰি কৰিছে গতিকে আমি ফাৰ্ষ্ট এখন নটিচ চাই লওঁ তো আমি ডাউনলোড কৰি ল'ব লাগিব নটিচখন ওকে সো ইয়াতে দিছে নটিচখন বিষয়ে যে এপ্লিকেশ্যন ফৰ্মছ ফৰ কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ সিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু both ফাৰ্ষ্ট ইয়েৰ BSc নাৰ্ছিং এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চেছ ইন দ্য ইনষ্টিটিউট আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম ফৰ দ্য ছেশ্যন 2021 ইজ গোয়িং টু বি হেল্ড অন 24/10/2021 মানে 24 অক্টোবৰৰ এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব 2021 চনৰ 24 অক্টোবৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু এপ্লিকেশ্যন ফৰ্ম অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব আৰু এই আবেদনৰ তাৰিখ হৈছে 23/8/2021 মানে আগষ্টৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আবেদনৰ তাৰিখ আৰম্ভ কৰা হৈছে আৰু এই আবেদন আপোনালোকে কৰিব পাৰিব 11/9/2021 11 ছেপ্টেম্বৰলৈকে আবেদন আপোনালোকে কৰিব পাৰিব আৰু 11 ছেপ্টেম্বৰ সন্ধিয়া 5 বজালৈকে আবেদনৰ সময়টো দিয়া হৈছে আৰু তাৰ পিছত আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰিব নোৱাৰিব আৰু এই এপ্লাইটোৰ কাৰণে ফিজ আপোনালোকৰ হৈছে 1200 টকা যিটো নন ৰিফাণ্ডেবল হয় আৰু আপোনালোকে থ্ৰু SBI কৰিব লাগিব আৰু ডিটেইলছ অফ এন্ট্ৰেন্স এক্সামিনেশ্যন ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিকুৱাৰমেণ্টছ উইল বি এভেইলেবল এট দ্য ইউনিভাৰ্চিটি ৱেবছাইট www.ss.in from 21/8/2021 মই আপোনালোকক কৈছিলোঁ যে দুখন নটিচ জাৰি কৰিছে আমি এইটো বিষয়ে এখন নটিচ আমি চাম এখন নটিচ চোৱাৰ পিছত আমি সেইখন নটিচ চাই আছোঁ আৰু এন্ট্ৰেন্স টেষ্ট ইজ গোয়িং টু বি হেল্ড অন 24th October at গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ এণ্ড ডিফু এইকেইটা লোকেশ্যনত এক্সামটো অনুষ্ঠিত হ'ব আৰু আপোনালোকে এক্সামৰ এডমিট কাৰ্ড পাব 11 অক্টোবৰৰ পৰা 19 অক্টোবৰৰ ভিতৰত গতিকে আপোনালোকে এক্সামৰ যিটো এডমিট হ'ব সেইটো 11 অক্টোবৰৰ পৰা 19 অক্টোবৰৰ ভিতৰত ডাউনলোড কৰি ল'ব আৰু আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো যিটো আপোনালোকে সাবমিট কৰিব সেইটো আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াতে ভালকৈ দিয়া আছে যে কেণ্ডিডেট আৰ ষ্ট্ৰিক্টলি এডভাইজ টু কিপ ৰেকৰ্ড অফ দ্য এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড ইউজ বাই দেম while submitting the online form without which they will not be able to download admit cards গতিকে আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব এপ্লিকেশ্যন ফৰ্মখন তাতে যিটো এপ্লিকেশ্যন নাম্বাৰ দিব আৰু তেওঁলোকে যিটো পাছৱৰ্ড আপোনালোকে দিব সেই পাছৱৰ্ডটো আৰু এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে নোট ডাউন কৰি ৰাখিব যাতে এডমিটখন ডাউনলোড কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন আপোনালোকে নহয় গতিকে ইমানখনেই আছিলে নটিচটো আৰু এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যিটো নটিচ আছে সেইটো আমি চাই ল'ম গতিকে এইখন হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ নটিচ সৰি ফৰ লেট ওকে তো এইখন হৈছে BSc নাৰ্ছিঙৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে এপ্লিকেণ্ট মাষ্ট বি এ ফিমেল কেণ্ডিডেট গতিকে আবেদনকাৰী এগৰাকী মহিলা হোৱাটো খুবেই বাঞ্ছনীয় আৰু কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজড ব'ৰ্ড কাউন্সিল ইউনিভাৰ্চিটি উইথ ইংলিছ as one of the subject and scoring at least 50% marks aggregate in physics, chemistry and biology for general category গতিকে জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ বাবে ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজিত 50% মাৰ্কছ থকাটো খুবেই দৰকাৰ
আৰু তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী ইংলিছ ছাবজেক্টটো থকাটো বাঞ্ছনীয় বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু SC ST PNSTH কেটেগৰীৰ বাবে 40% মাৰ্কছ তেওঁলোকে থাকিব লাগিব বুলি কৈছে উইদাউট গ্ৰেছ মাৰ্ক গতিকে গ্ৰেছ মাৰ্ক থাকিব নালাগিব কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়ান ভাৰতীয় নিবাসী হ'ব লাগিব মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব এইখিনিতে মই আপোনালোকক এটা মোৰ ফালৰ পৰা এডভাইচ দি থওঁ যে যদি আপোনালোকৰ PRC নাই তেন্তে সোনকালে আপোনালোকৰ PRCখন উলিয়াই থওক কাৰণ অনলি এইটো কথাৰ কাৰণেই নহয় আপোনালোকৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত PRCখন দৰকাৰ হৈ থাকিব গতিকে যিমান পাৰে সোনকালে PRCখন উলিয়াই ৰাখক আপোনালোকৰে সুবিধা হ'ব Age she must be within 17 to 24 years of age on 31/12/2021 21 ডিচেম্বৰ 2021 31 ডিচেম্বৰ 2021 ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব 17 পৰা 24 বছৰ তাতকৈ বেছি হ'লে নহ'ব আৰু SC STৰ বাবে 3 years ৰিলেক্সেশ্যনছ আছে ৰিজাৰ্ভেশ্যন চিট ইয়াত আছে EWS ST SC OBC PWD কেণ্ডিডেটৰ বাবে এজ পাৰ গভৰ্ণমেণ্ট ৰুলড Then diploma in pharmacy course or same হয় the candidate must have passed higher secondary science or equivalent examination with physics chemistry biology or mathematics মানে biology নহবা mathematics এই দুটাৰ ভিতৰত যিকোনো এটা হ'লে হ'ল from a recognized board council university without grace mark Age হৈছে not below 17 বছৰতকৈ কম হ'ব নালাগিব আৰু 24 বছৰতকৈ বেছি হ'ব নালাগিব 31 ডিচেম্বৰ 2021 ভিতৰত The upper age limit is relaxable by 3 years in respect of candidate belonging to SC ST OBC MOBC candidate The candidate must be a permanent resident of Assam reservation ইয়াতো আছে BSc নাৰ্ছিঙত থকাৰ দৰে আৰু ইয়াতে মেৰিট লিষ্টৰ যিবিলাক ৰুলছ আছে তাৰ বিষয়ে ইয়াতে তেওঁলোকে উল্লেখ কৰিছে so merit list shall be prepared based on the total marks obtained by each candidate in all subjects that is physics chemistry and biology in CEE মানে common entrance examination যিটো শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পাতিব the marks obtained by each candidate in each subject shall be shown in the said list মানে তেওঁলোকে যিখন মেৰিট লিষ্ট উলিয়াব তাতে প্ৰত্যেকটো সাবজেক্টত এজন ক্যান্ডিডেটে কিমান নাম্বাৰ পাইছে তেওঁলোকে উল্লেখ কৰি দিব আৰু যদি কিবা কাৰণত দুজন বা তাতোধিক ক্যান্ডিডেটে যদি সেম মাৰ্কস পায় তেন্তে তেওঁলোকৰ ইন্টাৰসি মেৰিটটো হ'ব বেস কৰিব বায়োলজিৰ মাৰ্কসটোৰ ওপৰত দেন তেওঁলোকে চাব কেমিষ্ট্ৰিৰ মাৰ্ক দেন চাব ফিজিক্সৰ মাৰ্কসটো গতিকে এনেকৈ তেওঁলোকে মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰিব Same D-Pharma babeo hobo. The above mentioned criteria will be remain same. However, out of the two subjects obtained by the candidate out of the 2 marks obtained by the candidate in biology and mathematics in entrance examination, only 1 marks, whichever in more shall be counted. Mane biology aru mathematics or bhitor apnaloke duita subject or bhitor jitute besi marks pai hetu marks e teoluke ধৰিব for preparing merit list in case of candidate preferring D-Pharm course so এখিনিয়ে হৈছে তেওঁলোকৰ merit listৰ rules আৰু ইয়াতে মাৰ্কছৰ বিষয়ে কোৱা আছে যে টোটাল মাৰ্কছ থাকিব 150 তিনিখন পেপাৰ থাকিব প্ৰত্যেকখন পেপাৰতে 50টা কোৱেশ্চন থাকিব প্ৰত্যেকটো কোৱেশ্চনে 1 মাৰ্ক কে ক্যাৰি কৰিব আৰু ইয়াতে এটা পজিটিভ কথা আছে যে negative marking নাথাকে আৰু আপোনালোকৰ unanswered questionৰ বাবে 0 mark পাব obviously আৰু সময় হৈছে প্ৰত্যেকখন পেপাৰৰ বাবে সময় দিয়া হ'ব 2 ঘণ্টাকে পেপাৰ 1 হ'ব physics and chemistry পেপাৰ 2 biology পেপাৰ 3 mathematics পেপাৰ 1 ৰ টাইম হৈছে 10টাৰ পৰা 12টা বজালৈ পেপাৰ 2 হৈছে 1টাৰ পৰা 2টা বজালৈ আৰু পেপাৰ 3 হৈছে 3টাৰ পৰা 4টা বজালৈ ইমানখিনি আৰু ইয়াতে আৰু দিয়া আছে গতিকে গুটেখিনি মই কৈ নাথাকো
আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম আপোনালোকে নিজে পঢ়ি চাই ল'ব পাৰিব আৰু যদি আপোনালোকৰ কিবা ভিডিঅ'টো ৰিলেটেড কুৱেৰিজ থাকে দেন আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে গতিকে আজিৰ বাবে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকে ধন্যবাদ জয় আই